গুড মৰ্নিং এভৰিৱান আপোনালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰলৈ স্বাগতম জনাইছো আমি ইতিমধ্যে আগৰ ভিডিঅ'ত মানি কনসেপ্ট প্ৰফিট লছ কম্পাউণ্ড এণ্ড সিম্পল ইন্টাৰেষ্টৰ আমি আপোনাৰ কনসেপ্ট ধুনিয়াকে আলোচনা কৰিছো এইখন ভিডিঅ'ৰ জৰিয়তে লাষ্ট 4 ইয়াৰ্ছত অহা এমসিকিউ খিনি আমি ধুনিয়াকে আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব এটা কথা আপোনালোকে নিশ্চয় জানে আপোনালোকৰ ডিএলএডৰ যেটো সিলেবাস হয় সিলেবাসত আমাৰ ম্যাথছৰ কাৰণে আছে 15 মাৰ্কস গতিকে ম্যাথছৰ টপিক বহুত দিছে মাৰ্কস হল 15 অ এজ এ হল আপোনাৰ 15 মাৰ্কস আহিব গতিকে এইখন টপিকৰ পৰা প্ৰত্যেক বছৰে লছ প্ৰফিট মিলি ইন্টারেস্ট মিলি এটা কোৱেশ্চন এজ এ হল কেতিয়াবা দুটা আহে যদি লছৰ পৰা এটা দিয়ে ইন্টারেস্টৰ পৰা এটা দিয়ে কেতিয়াবা কোনো বছৰত দুটা কোৱেশ্চন আহিব পাৰে কোনো বছৰত এটা দিয়ে গতিকে আমি হেতুৰ ওপৰত ভিত্তি কৰি সনত অহা কোৱেশ্চন খিনিও লৈছো আমি আৰু কিছুমান সম্ভাৱনা থকা কোৱেশ্চন লৈছো আপোনালোকে ভিডিঅটো সম্পূৰ্ণ চাব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব তে আমি প্ৰথম কোৱেশ্চনটো ডিসকাস কৰিম প্ৰথম প্ৰশ্নটো আমাৰ হল 2017 চনৰ পেইটত আহিছিলে যে দোকানী এজনে 500 টকাত বস্তু এটা বিক্ৰী কৰাত 20% লোকসান হ'ল 20% লাভ কৰিবলৈ তেও বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব আপোনালোকে কনসেপ্টটো ভালকে যেতিয়া ক্লিয়াৰ হৈছে তেতিয়া আপোনালোকৰ এইখিনি সহজতে কৰিব পাৰিব আমাক কৈছে যে 500 টকাত বস্তু এটা বিক্ৰী কৰাত 20% লোকসান হ'ল গতিকে ইয়াতে কিনা দাম কিমান আমি নাজানো বিক্ৰী মূল্য হল 500 এতিয়া লোকসানৰ কথা কৈছে আমি জানো যে লোকসান সদায় কিনা দাম ডাঙৰ হৈ যায় আৰু বেচা দাম মাইনাস এতিয়া লোকসানৰ পার্সেন্টেজ যেতিয়া আমাৰ আছিল তেতিয়া আছিল আমাৰ ওপৰত আছিল লোকসান তলত আছিল আমাৰ কিনা দাম আৰু সাইডত আছিল 100 আমাৰ কিনা দাম নাই ইয়াতে আমি ধৰি ললো লোকসানটো x বা a লোকসানটো আমাৰ a টকা হৈছে গতিকে আমাৰ বা x টকা হৈছে x ধৰিলে সচৰাচৰ আমি x ধৰি থাকো গতিকে x ধৰিছো x টকা আমাৰ লোকসান হৈছে গতিকে আমাৰ পার্সেন্ট কিমান 20 লোকসান কিমান হৈছে x বিক্ৰী কৰা হৈছে কিমান 500 টকা গতিকে কিনা দাম কিমান হ'ব যিমান লোকসান হৈছে আৰু বিক্ৰী হৈছে যোগ কৰি দিও এতিয়া 100 পুৰণ এতিয়া চাও 100 টো পূৰণ হৈ আছে ইফালে আহিলে আমাৰ কি হ'ব হৰণ হ'ব সহজত ক্যালকুলেশন কৰিলে এনেকে কৰিব 0 ক্যান্সেল 5 বাৰ চাও 5 into x কিমান হ'ব 5x 500 plus x এতিয়া চাও প্লাসত আছে ইফালে আহিলে মাইনাসত 5x ৰ পৰা x গলে 4x থাকিব 500 ৰ ভিতৰত কেইবাৰ যাব পূৰণ হৈ আছে 4 ইফালে আহিলে হৰণ 500 ৰ ভিতৰত যাব আমাৰ চাও 4 5 ৰ ভিতৰত কেইবাৰ একবাৰ 2 থাকে 20 20 ৰ ভিতৰত সব 1 থাকে 10 ৰ ভিতৰত 2 বাৰ 2 2 বাৰ থাকিল কিমান 4 2 8 2 থাকিল 20ত কেইবাৰ 5 বাৰ 125 টকা আমাৰ কিমান হৈছিল লোকসান হৈছিল যদি 125 টকা লোকসান হৈছিল কিনা দাম আছিল 600 চাও তেতিয়া হল আমাৰ কিনা দাম কিমান হ'ব কিনা দামটো লোকসানৰ লগত বেচা দামটো আমি যোগ কৰি দিম গতিকে আমাৰ 500 টকা আছিল আমাৰ কিনা দাম বিক্ৰী মূল্য আৰু 125 টকা হল
লোকসান 625 টকা আমি লোকসান কৰিছো 625 টকাত আমি কিনি আনিছো 125 টকা লোকসান কৰিছো 500 টকাত বিক্ৰী কৰিছো গতিকে আমাৰ এতিয়া লাভ কিমান হ'ব আমাৰ 20% লাভ তে লাভটো আমি নাজানো আৰু এতিয়া লাভটো আমাৰ চাওক ইনটু 100 পূৰণ হৈ আছে ইফালে আহিলে হৰণ লাভ বাই 6 to 5 এতিয়া কেনসেল 5 বাৰ চাওক 5 625 ত কেইবাৰ যাব লাভ পূৰণ 5 625 এতিয়া চাওক পূৰণ হৈ আছে ইফালে গলে হৰণ 125 বাৰ 625 ৰ লগত 125 টকা লাভ কৰিবলৈ হলে আমাৰ 750 টকা 625 টকা আমাৰ হল কিনা দাম আৰু আমি কিমান টকা লাভ কৰিব বিচাৰিছো 125 টকা লোকসান হৈছিল আমাৰ 125 টকা গতিকে আমাক বিক্ৰী কৰিব লাগিব 625 টকা মই 625 লিখিছো 625 চাও তেনেহলে 5 আৰু 5 10 ৰ শূন্য হাতত থাকিল 1 2 আৰু 2 4 1 5 1 আৰু 6 7 অপচন হ'ব 2 2 নম্বৰ কোৱেশ্চনটো চাও বছৰি সুতৰ হাৰ 5% হলে 5000 টকা 2 বছৰৰ সৰল সুদ যেতিয়া আমি কৰিছিলো সৰল সুদ এসআই সিম্পল ইন্টারেস্ট ফর্মুলা আছিল আমাৰ PRN by 100 P আছিলে মূলধন আমাৰ ইয়াতে 5000 টকা সুদ হল 5 টকা আৰু N বছৰ 2 দুটা শূন্য ওপৰত কেনসেল 5 2 গুণ 10 50 আছে 10 আৰু 50 হলে কিমান হ'ব 500 গটিকে আমাৰ কিমান টকা সুদ হ'ব 500 টকা সুদ হ'ব কোৱেশ্চনখন 2019 চনত পেইড এক্সামত আহিছিলে এনেকৈ আহিয়ে থাকে এটা পুতলা 540 টকা বিক্ৰী কৰিলে দোকানীৰ যদি 20% লাভ হয় তেন্তে পুতলাটোৰ কিনা দাম কিমান চাব লাভ কেতিয়া হ'ব যেতিয়া দোকানীজনৰ কিনা দাম কি হয় বিক্ৰী দামতকৈ কম হয় বেচা দাম এতিয়া আমাৰ লাভ কিমান হৈছে আমি নাজানো লাভটো আমাৰ ধৰক x তেনেহলে আমাৰ কিনা দাম হ'ব বেচা দাম -x বেচা দামৰ পৰা আমি লাভখিনি যদি মাইনাস কৰি দিও তেতিয়া হলে আমাৰ কিনা দাম উলিয়াই যাব এতিয়া আমাক পার্সেন্ট দিছে 20 আৰু আমাৰ লাভটো আমি নাজানো 20 লাভটো আমাৰ x বুলি ধৰিছো বেচা কিনা দাম হ'ব আমাৰ বেচা দাম কিমান আছে 540 - x into 100 আমি ফর্মুলা বহাইছো এতিয়া 100 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব x by 540 x 0 0 cancel 5 বাৰ 5 into x 5x এতিয়া 5x equal 540 minus x চাওক মাইনাসত আছে ইফালে আহিলে প্লাস 6 পূৰণ হৈ আছে ইফালে গলে হৰণ 6 9 গুণ কিমান 54 90 টকা আপোনাৰ ইয়াতে 90 টকা কি হৈছে লাভ হৈছে যদি লাভ 90 টকা হয় বেচা দাম আছিল 540 টকা গতিকে আমাৰ 540 টকাৰ পৰা 90 গুছি গলে কিমান থাকিব 450 আমাৰ কিনা দাম আছিল 450 টকা যে আমাৰ লাভ হৈছিল 90 টকা আৰু লাভৰ শতকৰা হৈছিল 20% গতিকে অপচন 2 4 নম্বৰ চাব 3 নম্বৰ কোৱেশ্চনটো 2019 ত আহিছিল আৰু 4 নম্বৰ প্ৰশ্ন যেটো তো গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্সটো আহিছিল আৰু
আমাৰ ডিএলএড পেইড এক্সামৰ 2021 আহিছিলে প্ৰশ্নটো হ'ল এটা বস্তু 10% লোকসানত 270 টকাত বিক্ৰী কৰা হ'ল তেনেহলে বস্তুটোৰ কিনা দাম কিমান আছিল কিমান টকাত বিক্ৰী কৰিলে 270 টকাত বিক্ৰী কৰিলে 10% লোকসানত কিমান টকা লোকসানত বিক্ৰী কৰিলে 10% লোকসানত বিক্ৰী কৰিলে গতিকে বস্তুটোৰ কিমান টকা কিনা দাম আছিলে আমি চাও যে কিনা দাম আমি কেতিয়া কি হ'ব কম হ'ব যেতিয়া লোকসান হ'ব বেচা দামতকৈ কি হ'ব লাভ হ'ব তেতিয়া কিনা দামটো কম হ'ব আৰু যেতিয়া আপোনাৰ লোকসান হ'ব কিনা দামটো বেছি হৈ যায় গতিকে আমাৰ যিমান লোকসান আছিলে সাপোজ ধৰি ললো লোকসান x টকা আছিলে লোকসান x টকা x এতিয়া আমাক পার্সেন্ট দিছে 10% লোকসান হল x আমাক বিক্রি দাম আছিল 270 গতিকে কিনা দামটো হ'ব 270 লগত x টো আমি কি কৰিম প্লাস কৰিম কাৰণ যেহেতু আমাৰ লোকসান হৈছে ইনটু 100 টো পূৰণ হৈ আছে ইফালে আহিলে হৰণ x 270 plus x cancel 10 থাকিল 10x চাওক 10 into x 10x 1 আছে গতিকে 270x প্লাসত আছে ইফালে আহিলে মাইনাসত 10 ৰ পৰা যদি আমাৰ এটা x গুছি যায় 10টা x ৰ পৰা 9টা x থাকে 9x by 270 পূৰণ হৈ আছে ইফালে গলে হৰণ 3 9 27 গতিকে 30 বাৰ যাব আমাৰ লোকসান হৈছিল 30 টকা 30 টকা যদি লোকসান হৈছে তেনেহলে আমাৰ কিনা দাম কিমান হ'ব ইয়াৰ লগত প্লাস 300 টকা আমাৰ কি আছিল কিনা দাম আছিল অপশন 4 পৰৱৰ্তী প্ৰশ্নটো হ'ল বিএড গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্সত আহিছিল প্ৰশ্নটো মানুহ এজনে বাৰ্ষিক 12% সুদৰ হাৰত সৰল সুতত লোৱা টকা 3 বছৰ পিছত সুদ হিচাপে 5400 টকা দিলে তেন্তে মানুহজনে ঋণ লোৱা মূলধন কিমান আছিল আমাৰ ইয়াতে 12 হল সুদৰ হাৰ বছৰ হল 3 আর ওলাব লাগে তলত হ'ব আমাৰ 100 সুদ কিমান আছিল 540 এতিয়া 100 হৰণ হৈ আছে ইফালে আহিলে পূৰণ আর তিনি পূৰণ আর 12 into 3 পূৰণ হৈ আছে ইফালে ইয়াত আহিলে আমাৰ হ'ব হৰণ 12 into 3 আমি এনেকৈ ৰাখিছো গোটাকে আমাৰ কটাকটি করতে সহজ হয় চাওক এতিয়া 3 পাছত কেইবাৰ 3 পাছত একবাৰ 2 থাকিল 24ত 3 8 বাৰ এতিয়া আমাৰ হল 1800 into 0 8 by 12 2 6 ইয়াতে চাওক 2 বাৰ 18ত 6 হল 3 বাৰ 3 হল 300 into 100 r by 2 এতিয়া 2 300 কেইবাৰ যাব 150 বাৰ into 100 r r p হয় মূলধন p আর আমাক দিয়াই আছে 12 ইয়াতে r ৰ মান 12 n ৰ মান 3 p ওলাব লাগে
আৰৰ আকৌ লিখি দিছো আৰৰ মান 12 এনৰ মান 3 পিৰ মান ওলাব লাগে আৰু ফৰ্মুলাটো আমি পাতিছো যে SI ইকুৱেল PRN বাই 100 P ওলাম গতিকে ডাবল জিৰো বহাই দিয়ক 15000 হ'ব আমাৰ P অপচন 2 6 নম্বৰ চাওক বছৰি 60% হাৰত 600 টকা কিমান বছৰত 780 টকা হ'ব গতিকে এইটো আমাৰ হল সবৃদ্ধি মূল গতিকে আমাৰ সুদ কিমান হৈছে 600 টকাৰ পৰা 780 টকাৰ পৰা 600 টকা গুচি গলে 180 টকা হল আমাৰ সুদ ইয়াত SI কিমান 180 ইন্টারেস্ট কিমান রেট কিমান 6% আৰু মূলধন কিমান 600 আমাৰ বছৰ ওলাব লাগে n ওলাব লাগে ফৰ্মুলাটো আছিল SI ইকুৱেল PRN বাই 100 S ৰ মান 180 P ৰ মান 600 R ৰ মান 6 N ৰ মান ওলাম double zero cancel 6636 এটো এনেকেও ৰাখিব পাৰে আপুনি ডাইৰেক্ট ৰাখিব পাৰে কটাকটি কৰোতে সুবিধা হ'ব পূৰণ হৈ আছে 6 পূৰণ হৈ আছে ইফালে আহিলে হৰণ ইকুৱেল টু n 6 কেইবাৰ যায় 18 তিনিবাৰ 30 6 30 কেইবাৰ 5 বাৰ গতি n ৰ মান 5 বছৰ অপচন 2 6 নম্বৰ কোৱেশ্চনৰ অপচন হল আমাৰ 2 এনসার হল 5 বছৰ পৰৱৰ্তী প্ৰশ্ন চাব শতকৰা বছৰি 5 টকা সুদৰ হাৰে ইয়াতে সুদৰ হাৰ হল ইন্টারেস্টটো হল ইয়াতে ইন্টারেস্টটো হল কিমান 5% 450 টকাৰ 8 বছৰৰ সৰল সুদ কিমান হ'ব P450 N8 SI ওলাব লাগে SI ফৰ্মুলা আছিলে PRN by 100 এখন R হয় লগত N আছে ইয়াত RN এতিয়া RN আমি যদি ভ্যালু বহাই দিও P ৰ মান 450 R ৰ মান 5 N ৰ মান 800 0 0 cancel 5 দুইবাৰ 10 দুইবাৰ 4 বাৰ 4 5 গুণ 20 ৰ শূন্য হাতত কিমান থাকিল 2 4 4 গুণ 16 আৰু 2 18 180 অপচন 1 8 নম্বৰ প্ৰশ্নটো চাওক যদি 600 টকাৰ 1460 দিনত সুদ 120 টকা হয় তেতে সুতৰ হাৰ আমি প্ৰথমে ইয়াৰটো ওলাব লাগিব দিনত দিছে আমি ইয়াৰলৈ কনভাৰ্ট কৰিব লাগিব গতিকে এটা ইয়াৰত 365 দিন থাকে 365 ডেজ গতিকে ইয়াক আগতে আমি আমি ইফালে কৰি আছো 1460 ডিভাইড বাই 365 কেইবাৰ যাব ইয়াতে যদি আমি পূৰণ কৰো 4 ৰে কৰিলে 4 5 গুণ 20 ৰ শূন্য হাতত কিমান থাকে 2 24 26 হাতত 2 14 গতিকে আমাৰ কেইবাৰ যাব 5 বাৰ ইয়াতে বছৰ হ'ব 5 বছৰ হ'ব ইয়াত ইন্টারেস্ট দিছে কিমান ওলাব লাগে P দিছে 600 আৰু সুদ হল SI 120 আৰু বছৰ হল N হল ইয়াত আমাৰ কিমান 5 এতিয়া SI ফৰ্মুলা PRN
বাই 100 যদি মানখিনি আমি বহাই দিও পিৰ মান 600 আৰু আৰৰ মান উলাম এনৰ মান 5 ডিভাইড বাই 100 600 আর 5 বাই 100 0 0 যদি ক্যান্সেল হয় 30 থাকিব ইফালে এসআই এর মান আমাৰ আছিল কিমান 120 ইফালে হল 30 আর 30 পূরণ হৈ আছে ইফালে হলে কি হ'ব হৰণ হ'ব মই ইফালে সুবিধাৰ কাৰণে লিখি আছো 120 by 30 r 0 0 cancel 3 4 বার দিকে 4% সব আকো রিপিট কৰি আছো যে আমাৰ এনৰ মান 4 হ'ব ইয়াতে কারণ 4 ৰে পূৰণ কৰিলে আমি এখিনি পাইছো গতি এনৰ মান যদি আমি ইয়াতে 4 বহাও 4 বহালে আমার 24 হবো 30 নহয় সরি 30 নহবো ইয়াতে রিপিট লিখি দি আছো ছয় 4 গুণ 24 গতিকে 24 আর 120 24 পূরণ হৈ আছে ইফালে আহিলে হৰণ আর এতিয়া 6 ইয়াতে কেইবাৰ 4 বাৰ আৰু 6 ইয়াতে 20 বাৰ কেইবাৰ যাব 5 বাৰ আৰৰ মান 5% আকৌ কৈ আছো ইয়াতে ইয়াৰ হ'ব আপোনাৰ 4 কাৰণ 4 ৰে 365 দিনক পূৰণ কৰিলে আমি কিমান পাও 1460 গতিকে এনৰ মান 4 বহাব আমি প্ৰথমে 5 বহাইছিলো গতিকে আমাৰ অপচন কাৰেক্ট নহব কাৰণ আমাৰ এনৰ মানেই হ'ব ইয়াতে 4 বহাৰ পিছত আমি 5% পালো গতিকে আমাৰ এনসারটো হ'ব 5% 9 নম্বৰ প্ৰশ্নটো হ'ল 25,000 টকাৰ বছৰি 10% সুতত 2 বছৰৰ বাবে চক্ৰবৃদ্ধি সুত আমাৰ চক্ৰবৃদ্ধি সুত CI আছিল P থাৰ্ড ব্ৰেকেট ফার্স্ট ব্রেকেট 1 plus r by 100 n minus 1 থার্ড ব্রেকেট আমার পির মান হল ইয়াতে পির মান 25,000 25,000 আৰৰ মান আমার 10 বছৰ আমাক দিছে 2 বছৰ আমি বহাইছো পিৰ মান 25,000 আৰৰ মান বহাইছো 10% আৰু এনৰ মান পিৰ মান আকৌ লিখি আছো 2500 আৰৰ মান 10% আৰু এনৰ মান 2 পিৰ মান 2500 আৰৰ মান 10% আৰু এনৰ মান 2 বহাইছো এতিয়া -1 2500 into 0 0 cancel এনৰ মান 2 এতিয়া 1/10 থাকিব a square minus 1 third bracket 25,000 into 1 আৰু 10 লহাগু কিমান 10 1 দুগুণ 10 a square minus এতিয়া 25,000 10 আৰু 1 11 তলত 10 square minus 1 25,000 into 11 ক স্কয়ার কৰিলে আকৌ লিখিছো 25,000 into 11 ক যদি আমি স্কয়ার কৰো 1 to 1 হ'ব ডিভাইড বাই 100 minus
1 এতিয়া আমি থাৰ্ড ব্ৰেকেটটো আঁতৰাই দিছো এতিয়া 2500 ইনটু 1 আৰু 1 ৰ লসাগু কিমান 100 100 একবাৰ গতিকে 121 মাইনাস 1 100 100 বাৰ 100 ইনটু 1 100 25 দুটা 0 আমাৰ কেনসেল ইনটু 121 ৰ পৰা 100 গলে কিমান থাকিব 21 আমি যদি 100 250 21 এর পূরণ করো 052 শূন্য 2 5 গুণ 10 শূন্য হাতত থাকিব 1 4 1 5 0525 5250 5250 অপশন আমার 1 10 নাম্বার চাবো 2000 টকাৰ 10% হারে প্রতি ছমাহৰ মূৰে মূৰে সুদ গণনা কৰিলে 1/2 বছৰৰ মূৰত চক্ৰবৃদ্ধি সুদ কিমান হ'ব 6 মাহৰ মূৰে মূৰে যদি গণনা কৰা হয় তাহলে বছৰত 2 ৰে পূৰণ কৰিব লাগে আৰু পাৰ্চেন্টক হাফ কৰি দিব লাগে ইয়াতে r হৈ যাব 10/2 5% আৰু n ৰ ভ্যালু হৈ যাব 2 into 1/2 2 into 1 to 3 3/2 গতিকে আকৌ লিখি আছো এটা r হৈ যাব 10/2 5% আৰু 5% আৰু আমাৰ যেটো n ৰ ভ্যালু হ'ব n ৰ ভ্যালু তোৰ লগত আমি সমষ্টিটো পূৰণ কৰিম 2 2 কেনসেল হলে 3 থাকিব n ৰ ভ্যালু আমি 3 ইউজ কৰিম এর মান দিয়ে আছে 2000 টাকা গতিকে সি আই পি থার্ড ব্র্যাকেট ফার্স্ট ব্র্যাকেট 1 প্লাস r by 100 power n minus 1 এতিয়া পিৰ মান আমাক কিমান দিছে 2000 1 r ৰ মান আমি পালো 5 n ৰ মান ইয়াতে পালো কিমান 3 আকৌ লিখি আছো 1 plus 5% by 100 by 100 n ৰ মান 3 minus 1 এতিয়া আমি যদি সমাধান কৰো 2000 5 এখত কিবাৰ 20 বাৰ 1 আৰু 20 ৰ লহাগু কিমান 20 গতে 1 20 ত কিবাৰ 20 বাৰ 1 যোগ কৰিছো আমি কি minus 1 এতিয়া চাব 2000 21 21 ৰ যদি আমি কিউব কৰো 21 ৰ কিউব কৰিলে আমি সাইডত পূরণ কৰিম তলত যেটো ঠাই আমি ইয়াতে কৰি আছো 21 ক স্কয়ার কৰিলে 441 হয় ইয়াক 21 ৰে পূৰণ কৰি দিম 1 4 4 1 2 গুণ 2 2 4 গুণ 8 8 আমাৰ থাকিব তলত 1 6 আহিব 12 ৰ 2 হাতত থাকিল 1 9261 9261 আর তলত আহিব যদি আমি 20 ক 3 বাৰ পূৰণ কৰি দিও 8000 হ'ব minus 1 এতিয়া থার্ড ব্র্যাকেট আমাৰ গুছি যাব 2000 পূৰণ এতিয়া 9261 8000 আৰু 1 ৰ এলসিএম হ'ব 8000 গতি ইয়াত হ'ব 8000 এতিয়া 9261 8000 যদি গুছি যায় তেতিয়ালে আমাৰ থাকিব 1261 এতিয়া 1261 ডিভাইড বাই 8000 তিনটা 0 ক্যান্সেল হ'ব আমি আকৌ লিখি আছো So
তিনটা জিরো ক্যান্সেল হব তিনটা জিরো আমাৰ ক্যান্সেল হলে তলত থাকিব 8 ওপৰত হল 2 ইনটু আমি সুবিধাৰ কাৰণে ওপৰৰ লিখাখিনি মুছি দি আছো যেহেতু আমাৰ ঠাইৰ প্ৰয়োজন হৈছে এতিয়া আমাৰ ওপৰত থাকিল কনফিউজ নহব 10 নম্বৰ আমাৰ ঠাইৰ অভাৱৰ কাৰণে আমি ওপৰত লিখিছো 2 into 1261 divided by 8 এইখিনি আমাৰ থাকিলে অৱশেষত এতিয়া 2 ইয়াতে 4 বাৰ 4 ইয়াতে কেইবাৰ যাব চাও 4 12ত কেইবাৰ 3 বাৰ 12 হৈ গল 6 4 6ত কেইবাৰ একবাৰ 2 থাকিলে 21ত কেইবাৰ 5 বাৰ 20 1 চাওক দশমিক লগ 10ত কেইবাৰ 2 বাৰ 2 4 গুণ 8 2 থাকিলে দশমিক আছে নহয় শূন্য এটা 20 20ত কেইবাৰ যায় 5 বাৰ 5 4 গুণ 20 গতিকে आंसर হ'ব 315.25 অপশন 2 পৰৱৰ্তী প্ৰশ্নটো আমি চাম 1500 টকাত 1500 টকাত কিনা সাইকেল এখন 200 টকাত লাভত বিক্ৰী কৰিলে সাইকেলখনৰ বেচা দাম কিমান লাভ হৈছে 200 টকা কিনা দাম আছিল 1500 টকা 1500 টকা আৰু 200 টকা যোগ কৰিলে आंसर হ'ব 1700 টকা 1500 যোগ 200 1700 টকা নেক্সট আবো 12 নম্বৰ প্ৰশ্ন এখন স্কুটাৰ 20% লাভত 1800 টকাত বিক্ৰী কৰা হল স্কুটাৰখনৰ কিনা দাম কিমান আমি লাভ কৰিছো 1800 টকা গতি আমাৰ কিনা দাম যিখিনি লাভ হ'ব আমি যদি 18 পৰা মাইনাস কৰি দিও হেতু হ'ব আমাৰ কি কিনা দাম গতি আমাৰ কিনা দাম হল যদি লাভ আমি x ধৰো লাভ আমি কিমান ধৰিছো x এতিয়া আমাৰ পার্সেন্ট দিয়া আছে আমাৰ লাভৰ শতকৰা আমাৰ আছিলে যে ওপৰত আছিলে লাভৰ পার্সেন্ট ওপৰত আছিলে লাভ তলত আছিলে কিনা দাম আৰু 100 পূৰণ হৈ আছে ইফালে আহিলে আমি হৰণ কৰি দিব পাৰো গতিকে আমি কিনা দামটো লিখিছো কিনা দাম কি লিখিছো যে লাভটো আমি কিমান নাজানো গতিকে লাভ 18000 টকা আছিল বিক্ৰী দামৰ পৰা লাভটো আমি মাইনাস কৰিছো ইনটু 100 আমাৰ লাভটো হল x আৰু পার্সেন্ট কিমান আছিল 20 সো পূৰণ হৈ আছে ইফালে আহিলে হৰণ x 180 minus x এখন ইকুৱেল হয় এতিয়া ক্যান্সেল হলে 2 10ত কেবাৰ 5 বাৰ 5 into x 5x 1800 minus x এতিয়া x to মাইনাসত আছে ইফালে আহিলে প্লাস হৈ যাব 6x 1800 সো পূৰণ হৈ আছে ইফালে গলে হৰণ 180 by 6 6 18ত কেবাৰ 3 বাৰ গতি আমাৰ লাভ হৈছিল 300 টকা যদি লাভ 300 টকা হৈছিল 18000 পৰা আমাৰ 1800 নহয় সবতে 18 লিখিছো 18000 গতিকে আমাৰ লাভ হ'ব 3000 টকা লাভ হৈছে 3000 18000 পৰা 3000 মাইনাস কৰিলে 15000 18000 টকাত 15000 টকা আমাৰ কি হৈছিল বিক্ৰী হৈছিল 3000 লাভ হৈছিল আৰু লাভৰ শতকৰা আছিল 20% গতিকে আমাৰ অপচন হ'ব आंसर 12
আমি পৰৱৰ্তী প্ৰশ্নটো চাম 13 নম্বৰ প্ৰশ্ন এটা বস্তুৰ কিনা দাম 700 টকা আৰু বেচা দাম 630 টকা ইয়াত লাভ বা লোকসানৰ শতাংশ কিমান আমি প্ৰথমে লোকসান বা লাভটো উলাই লম চাওক বেচাত কিনা দাম 700 টকা বেচা দাম কিমান 630 টকা বেচা দাম যদি 700 টকা বেছি হৈছে মানে আমাৰ লোকসান হৈছে লোকসান হোৱাৰ লগে লগে আমাৰ কিমান হল যে 700 টকাৰ পৰা 600 টকা গুছি 630 টকা গুছি গলে 70 টকা আমাৰ কি হৈছে লোকসান হৈছে লোকসান হল 70 টকা এতিয়া আমি কি ওলাব লাগে শতাংশ ওলাব লাগে শতাংশত আমাৰ আছিলে যে লোকসানৰ শতাংশ লোকসানৰ যদি পার্সেন্ট ওলাও ওপৰত বহিব লাগে লোকসান তলত কিনা দাম ইনটু 100% এতিয়া লোকসান আমাৰ কিমান 70 কিনিছিলো কিমান 700 টকা 00 ক্যান্সেল হাতত একবাৰ 10 গুণ 10 আমাৰ কিমান টকা লোকসান হৈছিলে 10% লোকসান হৈছিলে আপোনালোকে যেহেতু পৰীক্ষা আহিয়ে গৈছে গতিকে ফৰ্মুলা খিনি কনসেপ্ট খিনি ক্লিয়াৰ কৰি অলপ এমসিকিউ খিনি ভালদৰে চাব আৰু আশা কৰো আপোনালোকৰ এক্সাম সুকলমে পাৰ হ'ব আৰু পৰীক্ষা যদি এনেকুৱা প্ৰশ্ন আহে আপোনালোকে নিশ্চয় তেতিয়া এটেন্ড কৰিব পাৰিব ভিডিঅটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ